ওৱান হৰ্ণ ৰেকৰ্ডছ বস্তুটো কেনেকৈ ষ্টাৰ্ট হ'ল গোটেই টিমটো তোমালোকৰ? অ'কে, চ' বেচিকেলি ফাৰ্ষ্ট এপ্ৰ'চটো মোলৈ আহিছিলে মাধুৰ্যদা। তেওঁ মোক ক'লে গান এটা কৰিবা নেকি? মাধুৰ্যদা মোৰ ঘৰ একদম ওচৰে হয় লখিমপুৰৰ। তাৰপৰা মই ক'লোঁ পাৰি কৰিব। তাৰপৰা মাধুৰ্যদাই মোক চিনাকি কৰিলে তনবীৰদাৰ লগত। চ' তনবীৰদাই ভকেলছ দিলে, মই শুনি। তনবীৰ ক'ৰ হয়? তনবীৰদা নগাঁৱৰ হয়। নগাঁৱৰ হয়, অ'কে অ'কে। চ' যেতিয়া মোক ভকেলটো দিলে মোৰ শুনি লাগিলে দিছ ইজ ছামথিং ডিফাৰেণ্ট। তাৰপৰা মই ট্ৰাই কৰিলোঁ মিউজিক কৰিবলৈ ৰুমতে। তাৰপৰা লকডাউনততো দিনটো ঘৰতে বহি থাকোঁ। চ' মই ভাবিলোঁ মানে আগতে মই কেতিয়াও এনেকৈ প্ৰফেচনেলি মানে ৰিলিজ কৰিম বুলি একো প্লেনিং নাছিলে হা। ফাৰ্ষ্টতে মই আগতে কিছুমান ৰিমিক্স কৰিছিলোঁ ধৰক মানে ৱেষ্টাৰ্ণবিলাক আৰু ধৰক মাৰ্টিন গেৰিক্সৰ, স্ক্ৰিলেক্সৰ তেওঁলোকৰ গানবিলাক মই ৰিমিক্স কৰিছিলোঁ আগতে। মানে ফাৰ্ষ্ট ষ্টেপ অফ লাৰ্ণিং মিউজিক প্ৰডাকশ্যন। হয় হয় হয়। চ' ৰিমিক্স কৰিলে বহুত শিকিব পাৰি। চ' সেই ভকেলটো পোৱাৰ পাছত মই গোটেই কামখিনি কৰি মেলি যেতিয়া পঠালোঁ তেতিয়া মানে তেওঁলোকৰ ফিডবেকটো যোনটো পালোঁ মই কেতিয়াও সেইটো বেলেগৰ পৰা পোৱা নাছিলোঁ মানে। কাৰণ কি মই কেতিয়াও ভবাই নাছিলোঁ যে মই অৰিজিনেল ছং এটা পটককৈ ষ্টাৰ্ট কৰিম বুলি। চ' দেন উই ৰিলিজড আৱাৰ ছং। তাৰপৰা মই যিমান তোমাৰ ফাৰ্ষ্ট প্ৰডাকশ্যন আছিলে উপাসনা এণ্ড উপাসনা। আচ্ছা, বাট ফাৰ্ষ্ট গান হিচাপে আই ফিল মানে তুমি বহুত ভাল, বহুত মেচিয়ৰ্ড কাম কৰিছা। মানে তেতিয়ালৈকে মই বহুত গান বনাই থৈছোঁ, মই নিজে গাই কম্প'জ কৰোঁ, সেইটোত মিউজিক কৰোঁ, কিন্তু মই কাকো নুশুনাওঁ, ৰিলিজ নকৰোঁ। অ'কে। মই মানে অলপ বস্তুবিলাক কি মানে নিজকে ডাউট কৰি থাকোঁ মাজে মাজে যে ভাল হ'ব বেয়া হ'ব, সেই ফিয়াৰটো তেতিয়ালৈকে মানে আছিলে মানে। এতিয়াও আছে বহুতখিনি, কিন্তু বহুত কমিলেও। ধুনীয়া ধুনীয়া।